চাকৰি ঘূৰাই দিব লাগিব চৰকাৰ হিমন্ত বিশ্ব শৰ্মা কাম নাই চাকৰি ঘূৰাই দিব লাগিব চাকৰি ঘূৰাই দিব লাগিব মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ দিনাখন যি আচলতে ঘটনা সংঘটিত হল চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে আচলতে আটাইকেইজন শিক্ষককে যেনেধৰণে চাকৰিৰ পৰা বৰখাস্ত কৰিলে চাকৰিৰ পৰা উলিয়াই দিলে এই আচলতে এই কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় যদি এই চাকৰি যদি অবৈধ আছিল এই চাকৰি যদি তেওঁলোকৰ যদি পাৰ্মানেণ্ট নহৈছিলে তেন্তে কিয় নিযুক্তি দিছিলে তেওঁলোকক আৰু নিযুক্তি দিয়াৰ পিছত তেওঁলোকে কি কৰিছে তেওঁলোকৰ যিসমূহ অৰিজিনেল চাৰ্টিফিকেট আছিলে এই চাৰ্টিফিকেটখিনি লৈ ল'লে চৰকাৰে লৈ লৈছিলে বা ডিপাৰ্টমেণ্টে লৈ লৈছিলে তাৰপিছত কি হৈছে কি তেওঁলোকৰ যি চাকৰি এপ্লাইৰ বয়স আছিলে এই বয়সটো পাৰ হৈ গ'ল এতিয়া 7-8 বছৰ দিন তেওঁলোকে তাত চাকৰি কৰিলে যদি তেওঁলোকে যদি শিক্ষাগত অৰ্হতা নাছিলে তেওঁলোকে যদি চাকৰি কৰা যোগ্য নহৈছিলে তেন্তে কিয় নিযুক্তি দিছিলে তাতো আগতেতো পৰীক্ষা পাতিয়ে নিযুক্তি দিয়া হৈছিল তাৰপিছত কিয় এতিয়া চৰকাৰখনে আধাতে তেওঁলোকক আচলতে চাকৰিৰ পৰা বৰখাস্ত কৰিছে চাকৰিৰ পৰা উলিয়াই দিছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মইমতালি মতে নিজৰ গুণ্ডাৰাজ চলাইছে নিজৰ হিটলাৰাজ চলাইছে এই আচলতে হিমন্ত বিশ্ব শৰ্মাৰ মইমতালি কোনো কাৰণতে মানি লোৱা নহ'ব আমি পোনে পোনে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰৰ পৰা দাবী জনাইছো যে চৰকাৰখনক যি আচলতে তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ল তেওঁলোকক লগে লগে নিযুক্তি দিয়া হওক আৰু যদি তেওঁলোকক নিযুক্তি নিদিয়ে অনাগত দিনত কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি প্ৰতিবাদ কৰিব আজি আমি শিৱসাগৰ দলমুখ চাৰি আন্দোলনৰ আৰম্ভণি কৰিছোঁ আগতে কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন ঠাই আন্দোলন কৰি আছে আজি আমি শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ অনাগত দিনত এই আন্দোলন কিন্তু সমগ্ৰ অসম জুৰি বিয়পি পৰিব তেতিয়া কিন্তু চৰকাৰে নিষ্ঠা নাপাব 2026 চন আহি আছে চৰকাৰ নিজৰ কিন্তু ভোটৰ লালসাত এতিয়া অসমত বিহাৰ দিৱস পাতিবলৈ লৈছে এওঁলোকক চাকৰিৰ পৰা খেদি বিহাৰৰ পৰা কি যুৱক যুৱতী আনি চাকৰি নিয়োজিত কৰিবলৈ বিচাৰিছে নেকি এই কথাবোৰ আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ শিক্ষামন্ত্ৰীক দাবী জনাইছোঁ এই আচলতে আপোনালোকৰ মইমতালি কোনো কাৰণতে মানি লোৱা নহ'ব যি আচলতে নিৰ্মমভাৱে অত্যাচাৰ কৰিছে এই আচলতে যি কাণ্ড কৰিছে এই কাণ্ড আপোনালোকে চাকৰি অতি শীঘ্ৰে তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে চাওক আচলতে চৰকাৰখনে নিবনুৱা সমস্যা সমাধানলৈ সম্পূৰ্ণৰূপে পিঠি দিছে তেওঁলোকে যি দুৰ্নীতি আৰু স্বচ্ছভাৱে তেওঁলোকে নিবনুৱা সমস্যা সমাধানৰ কথা তেওঁলোকে বাৰম্বাৰ কৈ আহিছে কিন্তু আমি দেখিবলৈ পালোঁ প্ৰকৃতাৰ্থত সেয়া সম্পূৰ্ণ এটা ভুৱা কথা তেওঁলোকে কৈ আহিছে আমি দেখিবলৈ পালোঁ যিসকল পলিটেকনিকৰ অধ্যাপকে দীৰ্ঘদিন ধৰি তেওঁলোকে চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি মানে পাঠদান কৰি আহিছিলে সেই শিক্ষকসকলক তেওঁলোকে তেওঁলোকৰ যি প্ৰাপ্য অৰ্থাৎ তেওঁলোকৰ চাকৰি যি নিয়মীয়াকৰণ কৰিব লাগে সেই কথাটো দীৰ্ঘদিনৰ পৰা তেওঁলোকে দাবী উত্থাপন কৰি আহিছিলে কিন্তু এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বা শিক্ষামন্ত্ৰীজনে কিন্তু তেওঁলোকৰ দাবীবিলাকৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে তাৰ ফলত শেহতীয়াভাৱে যি মানে যিসকল পলিটেকনিকৰ শিক্ষকে তেওঁলোকে প্ৰতিবাদ কৰিছিলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে তেওঁলোকক কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই হিটলাৰী চৰকাৰখনে তেওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক কিন্তু চাকৰিৰ পৰা বৰখাস্ত কৰা আমি দেখিবলৈ পালোঁ গতিকে আমি দাবী উত্থাপন কৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই শিক্ষকসকলক অতি শীঘ্ৰে তেওঁলোকক যি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰি তেওঁলোকক যি চাকৰি তেওঁলোকক ঘূৰাই দিব লাগে অন্যথা কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ সহযোগত কিন্তু তীব্ৰৰ পৰা তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।